নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ একেবাৰে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা ৭ অক্টোবৰ তাৰিখে অৰুণোদয় শ্ৰেণী ৩.০ জৰিয়তে মহিলাসকলে লাভ কৰিব ১,২৫০ টকা। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ কাম কৰিব লাগিব, সবিশেষ জানিব। আৰু ৰেচন কাৰ্ড থাকিলেই খবৰ। ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। আৰু PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে ২১ নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। কি কাম কৰিব লাগিব, কেনেকৈ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় শ্ৰেণী ৩.০ লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। ৭ অক্টোবৰ তাৰিখে ৩০ লাখ অৰুণোদয় শ্ৰেণী হিতাধিকাৰীসকলে লাভ কৰিব ১,২৫০ টকাকৈ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে দিলে এটা ভাল খবৰ। অৰুণোদয় শ্ৰেণীক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা ৭ অক্টোবৰ তাৰিখে ৩০ লাখ অৰুণোদয় শ্ৰেণী হিতাধিকাৰীসকলে লাভ কৰিব ১,২৫০ টকা। ৩৫,০০০ পৰিয়াললৈ হাঁহি বিৰিঙিব অহা ৭ অক্টোবৰ তাৰিখে। অহা ৭ তাৰিখে লাভ কৰিব অৰুণোদয় শ্ৰেণী ৩.০ জৰিয়তে ১,২৫০ টকাকৈ। সমগ্ৰ অসমৰ ৩০ লাখ হিতাধিকাৰীসকলে লাভ কৰিব ১,২৫০ টকা অৰুণোদয় শ্ৰেণী ৩.০ জৰিয়তে। অৰুণোদয় শ্ৰেণী হিতাধিকাৰীসকলৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছ কিনিবৰ বাবে পাব ২৫০ টকা ৰাজসাহায্য। অৰ্থাৎ ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকাকৈ পাব। ইতিমধ্যে বিতৰণ কৰা হৈছে প্ৰপত্ৰ। অৰ্থাৎ ৰন্ধন গেছৰ প্ৰপত্ৰ চৰকাৰে বিতৰণ কৰিছে। ১ নৱেম্বৰৰ পৰা বিনামূল্যে চাউলৰ লগতে লাভ কৰিব নিমখ, চেনি, দাইল লগতে আৰু কেইবাটাও সামগ্ৰী। মহিলা উদ্যমিতা আঁচনিৰ ধনো লাভ কৰিব বাছনিভুক্ত মহিলাই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে। ১,২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ১,৫০০ টকা। অৰুণোদয় শ্ৰেণী হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম। কি কাম, কেনেকৈ কৰিব আগলৈ চাওক। ১,২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ১,৫০০ টকা, যিসকলে ৰন্ধন গেছ ক্ৰয় কৰিব। অহা জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। ১,২৫০ টকাৰ পৰিৱৰ্তে ১,৫০০ টকা লাভ কৰিব মহিলাসকলে অহা জানুৱাৰী মাহৰ পৰাহে। জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে ২৫০ টকাকৈ পাব ৰাজসাহায্য। অৰুণোদয় শ্ৰেণীৰ ধনৰ লগত ২৫০ টকাকৈ সোমাব ৰাজসাহায্য হিচাপে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বমুঠ ১,৫০০ টকা লাভ কৰিব হিতাধিকাৰীসকলে অৰুণোদয় শ্ৰেণীৰ। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাজ্যবাসীৰ বাবে। গতিকে বন্ধুসকল, যিসকল অৰুণোদয় শ্ৰেণীৰ হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আপোনালোকে সকলোৱে জানে যে অহা ৭ অক্টোবৰ তাৰিখে অৰুণোদয় শ্ৰেণী ৩.০ জৰিয়তে ১,২৫০ টকাকৈ DBT যোগে ৰাতিপুৱা ১০ বজাৰ লগে লগে মহিলাসকলে বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিব। কিন্তু আপোনালোকে লাভ কৰিব ১,৫০০ টকা অহা জানুৱাৰী মাহৰ পৰা। যিহেতু চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল অৰুণোদয় শ্ৰেণীৰ হিতাধিকাৰীসকলে ৱাৰ্ড মেম্বাৰৰ পৰা এখনকৈ গেছৰ ফৰ্ম পাব আৰু সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব, আপোনালোকৰ গেছৰ চিলিণ্ডাৰৰ নম্বৰটো দিব লাগিব, লগতে আধাৰ কাৰ্ড, বেংক পাছবুক এইখিনি দিয়াৰ পিছতহে আপোনালোকে কিন্তু অহা জানুৱাৰী মাহৰ পৰা যদি গেছ চিলিণ্ডাৰ ক্ৰয় কৰে তেনেহ'লে কিন্তু আপোনালোকে ২৫০ টকা গেছ চিলিণ্ডাৰৰ পৰিৱৰ্তে লাভ কৰিব। লগতে সৰ্বমুঠ অৰুণোদয় শ্ৰেণী টকাৰ লগত ১,৫০০ টকা লাভ কৰিব অহা জানুৱাৰী মাহৰ পৰা। কিন্তু ৭ অক্টোবৰ তাৰিখে কিন্তু আপোনালোকে ১,২৫০ টকাই লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে অৰুণোদয় শ্ৰেণীক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে ২১ নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ নতুন এটা আপডেট আহিছে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ২১ নম্বৰ কিস্তিখন হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু পাঞ্জাৱত ইতিমধ্যে ২১ নম্বৰ কিস্তিখন প্ৰদান কৰিছে চৰকাৰে। যিহেতু আপোনালোকে সকলোৱে জানে যে পাঞ্জাৱ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত বানপানীত বহু কৃষকসকলৰ ক্ষয় ক্ষতি হৈছে, যাৰ বাবে কৃষকসকলৰ চলিবলৈ বহুত দিগদাৰ হৈছে, পইচা পাতিৰ প্ৰব্লেম হৈছে। তাৰ বাবে কিন্তু চৰকাৰে সিদ্ধান্ত কৰিছিলে কেবিনেটত যোৱা ২৬ ছেপ্টেম্বৰ তাৰিখে ২১ নম্বৰ কিস্তিখন প্ৰদান কৰিছিলে। কিন্তু আমাৰ অসম তথা আন ৰাজ্যবিলাকত কেতিয়া কৰিব। নতুন আপডেট অনুসৰি অসম তথা আন ৰাজ্যবিলাকত হয়তো দিৱালীৰ আগে আগে কৰিব বুলি ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত আপডেট আহিছে। এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু ২১ নম্বৰ কিস্তিখন লাভ কৰিব হ'লে আপোনালোকে বিশেষ এটা কাম কৰিব লাগিব। অৰ্থাৎ EKYC আপডেট কৰিলেহে ২১ নম্বৰ কিস্তিখন লাভ কৰিব। আৰু এই কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘোষণা কৰিছে যিসকল কৃষকে EKYC কৰিব তেওঁলোকেহে লাভ কৰিব ২১ নম্বৰ কিস্তিখন। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে
ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ডাঙৰ খবৰ আপডেটটো চাই লওক 10 অক্টোবৰ তাৰিখে 40,000 নিবনুৱাসকলক নিযুক্তি প্ৰদান কৰিব অক্টোবৰতে পুনৰ ওলাব অসম আৰক্ষীৰ নিযুক্তিৰ বৃহৎ বিজ্ঞাপন যিসকলে অসম আৰক্ষীৰ চাকৰিৰ বাবে ৰৈ আছে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাসকলক দিব নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে এই নিযুক্তি প্ৰক্ৰিয়া বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 10 কৰিব 1,60,000ৰ অধিক এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীসকলৰ আস্থা বাঢ়িছে বুলি ঘোষণা কৰিছে লগতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অৱশেষত আহি গ'ল এটা ডাঙৰ খবৰ 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাসকলক দিয়া হ'ব নিযুক্তি বুলি ঘোষণা কৰিছে অৰ্থাৎ যিসকলে ৰৈ আছে নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে যিসকল ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ অৰ্থাৎ আপোনালোকে সকলোৱে জানে যে অহা 10 অক্টোবৰ তাৰিখে 40,000 নিবনুৱা যুৱক যুৱতীসকলক দিব নিযুক্তি প্ৰদান লগতে অক্টোবৰ মাহত পুনৰ অসম আৰক্ষীৰ বাবে বিজ্ঞাপন মুকলি কৰিব চৰকাৰে অৰ্থাৎ যিসকলে অসম আৰক্ষী চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা সুখবৰ কাৰণ 10 অক্টোবৰৰ পিছতে নতুনকৈ চাকৰিৰ বাবে বিজ্ঞাপন মুকলি কৰিব চৰকাৰে গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অসমবাসী ৰাইজৰ বাবে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউল নহয় তাৰ উপৰিও কেইবাটা সুবিধা লাভ কৰি লগতে এই মাহৰ ৰেচন যদি পোৱা নাই আপডেটটো এবাৰ চাই লওক বন্ধুসকল ইয়াতে চাওক আপুনি যদি এই মাহৰ এতিয়ালৈকে ৰেচন সংগ্ৰহ কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক যিহেতু 10 অক্টোবৰৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিব লাগিব কেচি নকৰা গ্ৰাহকসকলে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল যদিহে আপুনি ৰেচন পোৱা নাই তেনেহ'লে শীঘ্ৰেই কৰি লওক কেচি নতুন নিয়মৰে সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰণ চৰকাৰে কেইবাটাও নিয়ম বান্ধি দিছে নতুনকৈ ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে আপোনালোকে দিব পাৰিব অভিযোগ ডায়েল কৰক 1800345361 এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে যদি কিবা কাৰণত এই নম্বৰটোত ফোন নালাগে তেনেহ'লে আপোনালোকে হোৱাটছএপত মেছেজ কৰি কিন্তু অভিযোগ দিব পাৰিব লগতে আন এটা হেল্পলাইন নম্বৰ হৈছে 1967 এই নম্বৰটোতো কিন্তু আপোনালোকে যিকোনো সমস্যা হ'লে অভিযোগ দিব পাৰিব নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট সজাগতাৰ বাবে ৰেচনৰ দোকানৰ সন্মুখত আৰিব লাগিব ফলক আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে নিয়ম ভংগ কৰিলে দোকানৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে যদিহে কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক লগতে ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা প্ৰতিটো পৰিয়ালৰ ৰক্ষা কৱচ হৈ পৰিব ৰেচন কাৰ্ডৰ বাবে 7টা বৃহৎ সুবিধা ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ এতিয়াৰ পৰা একমাত্ৰ পৰিচয় পত্ৰ লগতে এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কৱচ হৈ পৰিব এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয় তাৰ উপৰিও কিন্তু আপোনালোকে কেইবাটা সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চেনি দাইল নিমখ লগতে গেছ চিলিণ্ডাৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা অৰ্থাৎ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন অৰ্থাৎ প্ৰতি মাহে মহিলাসকলে লাভ কৰিব 1,250 টকাকৈ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনিৰ টকা নাপায় চাউলৰ লগতে লাভ কৰিব টকা এতিয়াৰ পৰা মহিলাসকলে অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেহে লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা সুখবৰ কাৰণ ৰেচন কাৰ্ডখনে হ'ব আয়ৰ একমাত্ৰ প্ৰমাণ পত্ৰ লগতে ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ গতিকে ৰেচন কাৰ্ড আপোনালোকে কেইবাটাও কামত খটুৱাব পাৰিব এতিয়াৰ পৰা অৰ্থাৎ এই ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা দৰিদ্ৰ জীৱনসকলৰ ৰক্ষা কৱচ হৈ পৰিব গতিকে বন্ধুসকল যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে আয়ৰ প্ৰমাণ পত্ৰ হিচাপে আপোনালোকে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয় 1 নৱেম্বৰৰ পৰা চেনি দাইল নিমখ লগতে গেছ চিলিণ্ডাৰ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে আজি কেইবাটা বৃহৎ আপডেট আছিলে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনি কথা জানিব পাৰে গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম